আপোনালোকে জানে অহা কাইলে যিখন থাৰ্ড ইণ্টাৰনেশ্যনেল ক্ৰিকেট মেচ আছে ইণ্ডিয়া ভাৰ্চেছ নিউজিলেণ্ড সেইখন যাতে সুকলমে আমাৰ গুৱাহাটীবাসী যাতে উপভোগ কৰিব পাৰে তথা অসমৰ মানুহে উপভোগ কৰিব পাৰে তাৰ কাৰণে আমি এটা ট্ৰেফিক ৰেগুলেশ্যন এটা আমি কৰিছোঁ যেটো আগে পিছে যিমান কেইখন খেলা হয় অলমোষ্ট সকলোখিনি একেই আছে যেটো খেলখন 7 বজাৰ পৰা আৰম্ভ হ'ব সন্ধিয়া সেই কাৰণে আমি ৰেষ্ট্ৰিকশন যিবিলাক আছে ধৰক কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকল বিশেষকৈ আপোনালোকে জানে একে আজাদ ৰোডটো যেটো কনষ্ট্ৰাকচন অফ নিউ ব্ৰিজ কাৰণে অলপ খেলিমেলি এটা অৱস্থাত আছে অলৰেডি সেইটো কাৰণে মই পিডব্লিউ ডিপাৰ্টমেন্ট বা অসম চৰকাৰক ধন্যবাদ এইকাৰণে কৰিছো যে তেওঁলোকে বহুখিনি আমাৰ ৰাস্তা ঠিক কৰি দিছে যাতে প্লেয়াৰখিনি সকলোমে আহিব পাৰে যিখিনি মেচ অফিচিয়েল আছে যিসকল খেলৰ লগত জড়িত সকলো ব্যক্তি যাতে সকলোমে ইয়ালৈ আহিব পাৰে তাৰোপৰি যিখিনি অনুৰাগী আছে তেওঁলোকৰ আহা যোৱাৰ কোনো অসুবিধা নহয় সেইকাৰণে গুৱাহাটী ট্ৰেফিক পুলিচে কিছুমান ট্ৰেফিক ৰেগুলেশ্যন আমি কৰিছো যে 2টা বজাৰ পিছৰ পৰা একে দেৱ আৰু একে আজাদ বিশেষকে আৰু কুল বসুমতাৰী ৰোডত কোনো ধৰণৰ যিখিনি আমাৰ কমাৰ্চিয়েল গুডছ কেৰিং ভেহিকল আছে সেইখিনি চালচলন কৰিবলৈ আমি নিদিম আৰু আপোনালোকে জানে অলৰেডি অসম ক্ৰিকেট এছ'চিয়েশ্যনে কিছুমান কাৰ পাছ ইস্যু কৰে যিসকল কাৰ পাছ লৈ আহিব ভিআইপি কাৰ পাছ বা যিখিনি ইনসাইড দি ষ্টেডিয়াম পাৰ্কিং তেওঁলোকৰ গাড়ীবিলাক আমি কুল বসুমতাৰী ৰোডটোত এন্ট্ৰি কৰিবলৈ দিয়া হ'ব ফ্ৰম বৰ্ষাপাৰা তিনিআলি বহুত মানুহে কেতিয়াবা অলপ ভুল বুজাবুজি হয় কিছুমান গাড়ী ধীৰেনপাৰাৰ পৰা সোমাব বিচাৰে গতিকে মই আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ কৰিছো ৰাইজক যে ধীৰেনপাৰা দি যাতে কোনো গাড়ী সোমাবলৈ আমাৰ কাৰণে যাতে চেষ্টা নকৰে কাৰণ এইটো আমি ওৱান ৱে কৰিছো যাতে সকলোৰে সুবিধা হয় তাৰ পিছত আছে আপোনালোকৰ যিসকল গাড়ী পাছ থাকিব লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰীলে তো ওৱান ৱে হ'ব লাল গণেশৰ পৰা গাড়ীখিনি বিৰুবাৰীলৈ ওলাই যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী আহিব সেইখিনি গাড়ী আমি সাইকেল ফ্যাক্টৰী ৰাইট সাইডে ডাইভাৰ্ট কৰাম এফ এ ৰেডি ডাইভাৰ্ট কৰা এটো একে দেৱৰ ৰচনীৰে ওলাই যাব গাড়ীখিনি গতিকে একে আজাদ ৰোডটো কথা আকৌ কৈছো আপোন লাল গণেশৰ পৰা ষ্ট্ৰেট আহিব পাৰিব আপ টু বিৰুবাৰীলে আৰু বিৰুবাৰীৰ পৰা যিখিনি গাড়ী লাল গণেশৰ পৰা আহিব সেইখিনি গাড়ী আমি লাল গণেশক সাইকেল ফ্যাক্টৰী ৰাইট সাইডে ডাইভাৰ্ট কৰে এফ এ ৰেডি আমি এটো একে দেৱলে পঠিয়াই দিম সেইটো বেসিক আমাৰ ট্ৰাফিক প্ল্যান সেইটো আমাৰ ট্ৰাফিক আৰু মই আপোনালোকক যিখন আমাৰ ৰেগুলেশ্যন দিছো সেই ৰেগুলেশ্যন আপোনালোকক দি দিম যাতে আপোনালোকৰ সহায়তে আপোনালোকৰ সহযোগিতাত অসমবাসী ৰাইজ আৰু গুৱাহাটীবাসী ৰাইজে যে গম পায় যে অহা কালিৰ কাৰণে কিখিনি ট্ৰাফিক ৰেগুলেশ্যন আমি কৰিছো এই যিখিনি ৰেগুলেশ্যন কৰিছো সেই ৰেগুলেশ্যনখিনিৰ লগত কোনো ধৰণৰ এম্বুলেন্স বা যিখিনি আমাৰ এম্বুলেন্সে হোক ফায়াৰ ব্ৰিগেডে হোক বা মেডিচিন কেৰিং ভেহিকল হোক সেইখিনি কোনো ধৰণৰ প্ৰযোজ্য নহব ইয়া আপোনালোকে গম পায় কেদিনমানৰ আগতে ইয়াতে ফিফা কাপ এটা হৈছিলে সেই কাপতো আমি একেখিনি ৰেগুলেশ্যনে কৰিছিলো কিন্তু আজিৰ পৰা কেদিনমানৰ আগত ইয়াৰ লোকেল ৰেচিডেন্টছখিনি আহিছিল মোৰ ওচৰলৈ যে তেওঁলোকে এটা অনুৰোধ কৰিছিল যে যোৱাবাৰ তেওঁলোকে কিবা এটা সমস্যা পাইছিল গতিকে আপোনালোকৰ থ্ৰুদি মই জনাব খুজিছো যি লোকেল ৰেচিডেন্টছ আছে তেওঁলোককো আমি গাড়ীখিনি সোমাবলৈ দিম উঠে ৰিকুৱেষ্ট যে তেওঁলোকে গাড়ীয়ে হোক বা বাইকে হোক কোনো যে ৰাস্তা ওচৰত ৰাখি গুচি নাযায় যেহেতু কুল বসুমতাৰী গোটেই ৰোডটো নো পাৰ্কিং এৰিয়া হ'ব তেওঁলোকে যাতে গাড়ী থোক কাৰণ এনেকুৱা হ'ব যে কোনোবাই ৰেচিডেন্সিয়েল বুলি লোকেল ৰেচিডেন্স বুলি গাড়ী লৈ আহিব পাৰে গাড়ীখন ৰাস্তাতে থৈ গুচি যাব পাৰে আপোনালোকৰ থ্ৰুদি এইটোৱে অনুৰোধ জনাইছো যে কোনোবা যদি সোমাই উইদাউট কাৰ পাছ আমি সোমাব দিম যদি লোকেল ৰেচিডেন্স বুলি কয় গাড়ীখনে হোক বা বাইকখনে হোক বা চাইকেলখনে হোক যাতে তেওঁলোকে ৰাস্তাৰ কাষত যাতে থৈ গুচি নাযায় তেতিয়াহ'লে কিন্তু আমি এজ পাৰ প্ৰচিডিউৰ আমাৰ যিটো টো ভেহিকল আছে টো ভেহিকল দি আমি কিন্তু টনাই দিম সেইটো হৈছে বেসিক ট্ৰাফিক ৰেগুলেশ্যন আৰু আপোনালোকৰ থ্ৰুদি আৰু এটা মই জনাইছো অনুৰোধ কাৰণ বহুত ধৰণৰ কনফিউজন কেতিয়াবা ক্ৰিয়েট হয় মানুহৰ তোৰ গেট নম্বৰ 7 টু কোনফালে সোমাব এটা যি সকলৰ গেট আছে টিকেটৰ গেট নম্বৰ থাকিব ধৰক ইনাৰ গেটটো গেট নম্বৰ 5 আৰু 6 তেওঁলোকক ভূপেন হাজৰিকা পথ দি আহিবলৈ অনুৰোধ জনাইছো যেটো ভূপেন হাজৰিকা পথ আহিছে NH27 ISBT কিনাৰি যিটো ৰাস্তা সোমাই আহিছে সেই ৰাস্তাটো যদি আহে তেওঁলোকৰ কাৰণে সুবিধা হ'ব গেট 5 আৰু 6 তেনেকৈ গেট নম্বৰ 4 যিটো আছে
সেইটো ৰোলিং মিল ফিল্ডেদি যদি সোমাই দিয়ে একদম ওচৰতে পাব বহু ক্ষেত্ৰত দেখা যায় সাপোজ গেট নম্বৰ 4 মানুহজন কোবাত নামি পেলাই গেট নম্বৰ 4 টো বিচাৰি ফুৰে তেওঁ বেসিক্যালি যদি ৰোলিং মিল ফিল্ডেদি সোমাই দিয়ে তেতিয়াহ'লে গেট নম্বৰ 4 খতে সন্মুখতে পাব গেট নম্বৰ 3 এটো আৰজি বুৰা ৰোড সাউথ পইণ্ট স্কুলখন পাৰ হৈ যিটো বাওঁফালে ৰাস্তা সোমাই গৈছে সেইফালে যদি গুচি যায় তেওঁলোকৰ কাৰণে সুবিধা হ'ব গেট নম্বৰ 2 এটো হৈছে কুলবসুমতাই ৰোড আমাৰ যিটো ৰাস্তাতে হাজৰ কৰোঁ সেইটো কুলবসুমতাই ৰোড আৰু আপোনাৰ 1B যিটো কৈছো 1B হ'ব যি সকল ইনসাইড ভেহিকল পাৰ্কিংৰ পাছ আছে তেওঁলোকে সোমাব পাৰিব কিন্তু উইথ ৰিকুৱেষ্ট যে তেওঁলোক যাতে সকলোৱে কুলবসুমতাই ৰোডত সোমোৱাৰ সময়ত সেটা বৰ্ষা পাৰা ফাল দি আহে তেওঁলোক হিৰেন পাৰা দি আহি যাতে এই ষ্টেডিয়ামৰ ভিতৰত সোমাবলৈ চেষ্টা নকৰে আৰু 1A যিখন দুখন গেট আছে আপুনি ভালকে জানে 1A গেটখন এক্সক্লুসিভলি ফৰ প্লেয়াৰ্স টিম অফিচিয়েলস এণ্ড এম্পায়াৰ্স সেইখানে কোনো ধৰণৰ পাব্লিক বা কোনো মানুহকে ইয়াত প্ৰৱেশ কৰা দিয়া নহব সেইটো হৈছে মোৰ বেসিক ট্ৰাফিক প্ল্যান বাকিখিনি মই আপোনাক জনাই দিছো ধৰক যিসকল AK ডেমেদি আহিব মানুহ তেওঁলোকৰ কাৰণে পাৰ্কিং স্পেচ কিছুমান মই কৈ দিম দতাল পৰা ফিল্ড সেইখনত আমি LNB ৰাখিব পাৰিম তাৰ ইয়াৰ পৰা অলপ ডিসটেন্স 3 কিলোমিটাৰ তাৰ পিছত চম্পাৱতী ফিল্ড টু গড়চুক ওৱান ট্ৰেক তেওঁলোকে ৰাস্তা ৰাখিব পাৰিব চম্পাৱতী ফিল্ড ৰংপতাৰ বিহুতলি ফিল্ডখন বেসিক্যালি এখানে আপোনালোকৰ থৰিব ৰংতলি বিহুতলি ফিল্ড আৰু জুনাকি স্পৰ্টছ ইউনিয়ন ক্লাব সেইখিনি আমি বহুত দেখো যে আমি বহুত টু হুইলাৰ লৈ আহে সেই পাৰ্টিকুলাৰ দুটা জায়গা আমি অকল টু হুইলাৰ কাৰণে ঠিক কৰি থৈছো যিসকলে বাইক লৈ আহিব তেওঁলোকে এইখিনি ৰংপতাৰ বিহুতলি আৰু জুনাকি স্পৰ্টছ ইউনিয়ন ক্লাবত থব পাৰিব আৰু যিসকল AK আজাদি আহিব তেওঁলোকে ৰাখিব পাৰিব বিশাল মেৰেজ বুলি আছে ৰোলিং মিল ফিল্ড আৰু আৰ্য বিদ্যাপীঠ কলেজ তেওঁলোকে ইয়াত ড্ৰপ দি গাড়ী বিলাক আৰ্য বিদ্যাপীঠ ফিল্ডত থব পাৰিব আৰু আপোনালোকে জানে লুতুমা ফিল্ডখন আমি জেনাৰেলি ইউজ কৰো যেটো 4 বিপিনলে যোৱা ৰাস্তা কিন্তু যেটো কনষ্ট্ৰাকচনৰ কাম কৰি থকা হৈছে সেই কাৰণে আমি LMB পঠিয়াব নোৱাৰো গতিকে এখন বহুত ডাঙৰ ফিল্ড এখন আছে সেই ফিল্ডখন আমি LMB পঠিয়াব যদিও নোৱাৰো কিন্তু টু হুইলাৰ পঠিয়াব পাৰিম গতিকে যিসকল AK আজাদ দি আহিব তেওঁলোকে এই গাড়ী বাইক বিলাক লুতুমা ফিল্ডখনত থব পাৰিব আৰু হাৰ্ডলি তাৰ পৰা 300 মিটাৰ উলিয়ালে ডিসটেন্স নহয় গতিকে আপোনালোকৰ থ্ৰুদি মই সকলোকে অনুৰোধ জনাইছো যে তেওঁলোকে গুৱাহাটী ট্ৰাফিক পুলিচ অসম পুলিচক সহায় কৰক এই খেলখন যাতে সুকলমে অসম চৰকাৰ বা আসাম ক্ৰিকেট এছ'চিয়েশ্যনে সুকলমে যাতে পালন কৰিব পাৰে কাৰণ এনেকুৱা হৈ থাকিলে ৰিসেন্টলি আমি বহুত খেল পাই আছো এপ্ৰিলত আকৌ IPL আছে গতিকে এটা ৰেপুটেশন অসম চৰকাৰ মানে খেলখনৰ প্ৰতি ভাল হৈছে গতিকে আপোনালোকৰ থ্ৰুদি গোটেই অসমবাসী ৰাইজ যক অনুৰোধ জনাইছো গুৱাহাটী ভাই যাতে এই ক্ষেত্ৰত অসম ক্ৰিকেট এছ'চিয়েশ্যন অসম পুলিচ আৰু গুৱাহাটী ট্ৰাফিক পুলিচক সহায় কৰে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ